ইয়াত আহি আপোনালোকৰ মৰমবোৰৰ বাবে এইবোৰ কথা মনলৈ নাহে। মই জানো তুমি এইখন ঘৰত বহুত কষ্ট পাইছা। তুমি ভাল সংস্কাৰ থকা ছোৱালীৰ বাবে অযথা প্ৰতিবাদ কৰি পৰিৱেশ নষ্ট নহওক বুলি তুমি মনে মনে থাকা। কিন্তু অন্যায়ৰ প্ৰতিবাদ নকৰাটো ভুল গীত। তুমি যেতিয়া শুদ্ধ থাকিবা তেনেহ'লে আনক ভয় কৰাৰ কাৰণ কি? এইখন ঘৰৰ সমস্ত দায়িত্ব মই ভূষণ কাকতিয়ে তোমাক দিছোঁ। আজিৰ পিছত এই ঘৰখনৰ টকা পইচাৰ লেনদেনৰ পৰা আৰম্ভ কৰি সমস্ত সিদ্ধান্ত তোমাৰ মতে হ'ব গীত। মোক ইমান ডাঙৰ দায়িত্ব এটা নিদিব দেউতা। আপোনাৰ মৰমে বাৰু মোক এই অধিকাৰ দিছে, কিন্তু জানো মনে মোক এই অধিকাৰ দিব? মন আৰু আপোনাৰ মাজত মই সোমাবলৈ নিবিচাৰোঁ। মোক সম্পূৰ্ণ বোৱাৰীৰ মৰ্যাদা দিবলৈ আপুনি উদ্বাউল হৈছে, কিন্তু আনফালে মনে মোক কি ক'লে? আপোনাৰ এই খবৰটো একেবাৰে বেয়া হৈ থকা মনটো ভাল লগাই দিলে। মনে গীতক পাহৰি গ'ল। বা বেচেৰিয়ে চাগে একেবাৰে ফেকুৰি ফেকুৰি কান্দিছে। এনেওতো পেনপেনায়ে থাকে। কি ক'লে? গীত আৰু কাকতিৰ ঘৰত বেছিদিন থাকিব নোৱাৰে। আপোনাক যে এই খবৰটো দিয়াৰ কাৰণে কি বুলি ধন্যবাদ দিম নহয়। বাৰু হ'ব দিয়ক, আগলৈ খবৰবোৰ দি থাকিব। ৰাখিছোঁ। উঠ উঠ, টকা সোপা পাইছিলিহে, বিহুপা খাই থিয় হ'ব নোৱাৰাকৈ ঘৰ আহিছ। মালা, মই নীলকণ্ঠ। পৃথিৱীৰ সমস্ত বিষ খাই মই শেষ কৰি দিম, খতম কৰি দিম। মই নীলকণ্ঠ। মোৰটোতো নিচা লাগিলে সকলো মানুহে ৰজা, নিচা ফটাৰ পাছতহে সকলো প্ৰজা। মালা, প্ৰজাৰ পৰা ৰজা হৈহে বেছি মজা লাগে। হাৰি হাৰি জিকি যিটো মজা, সেই মজা আন ক'তোৱেই নাই। নিচাত গ'লেও এইটো বৰ ভাল কথা কৈছ দাদা। এই পৃথিৱীত কোনেও কাকো একো এনে নিদিয়ে। সকলোৰে স্বাৰ্থ থাকে, স্বাৰ্থ। আৰু কোনো মানুহে নিজতকৈ আনক বেছি ভাল নাপায়। তেনেহ'লে তই নিজক কিয় ভাল নাপাৱ? নিজক ভাল পালে ইমান কষ্ট দিয় জানো নিজৰ শৰীৰটোক? পাগল যে মই, আৰু পাগল মানে মানসিক বিকাৰগ্ৰস্ত মানুহৰ কোনো আদৰ্শ নাথাকে। পাগল যে মই, পাগলটোক পাগল বুলিয়ে কৈছো। দাদা, সকলো কথা জানি বুজি কিয় নুবুজাৰ ভাও জুৰি থাক তই? নুবুজো, একো নুবুজো, বুজিব চেষ্টাও নকৰো। টকা 1000 দে, চব বুজি পাম। তই মোক কিমান ভাল পাও তাকো বুজি মনে মনে থাক। নাথাকো মনে মনে। মোক টকা লাগে, টকা দে। মই নোৱাৰো। সদায় সদায় ক'ৰ পৰা টকা দিম তোক মই? কি ক'ত পাম? ছোৱালী মানুহ ইচ্ছা কৰিলে টকা পায়। মই এটা বুদ্ধি দিছোঁ, তই এটা ধনী ঘৰৰ ল'ৰা পতাই ল। তই তাৰপিছত তাৰ পৰা টকা আনিবি, মোকো দিবি, তইও চলিবি। বুদ্ধিটো কেনে পাইছ? তই বহুত নিচ মনৰ দাদা। আগতেতো তই এনেকুৱা নাছিলি। আগততো সকলো ভালেই থাকে, গণ্ডগোলটো লাগে চলা এই বৰ্তমানটোত। টকা দে মোক। নাই, দিবিনে? তই মৰি গ'লেহে মোৰ শান্তি হ'ব। মোৰ কথাত কি যুক্তি নাই? এই চবক মানে কোনো কথাতে ঠিক কৰিব নোৱাৰিম। মই দুদিনমানৰ বাবে ঘৰলৈ যোৱাৰ কথা ভাবিছোঁ। বহুত দিন যোৱা নাই, আৰু তইতো ঘৰত নাই। দেউতাৰ চাগে অকলে অকলে অসুবিধাই হৈছে।
আৰু এতিয়াতো মনো ভাল হৈ গৈছে। আগতে যেতিয়া অসুস্থ আছিলে এনি টাইম কোনোবা নহ'লে কোনোবা লগত লাগিয়ে থাকিব লাগিছিলে। এতিয়া আৰু মোৰ প্ৰয়োজন নাই। তই কি কৰিবি ৰশ্মি? অঁ মই মানে দুদিনমান থকাকেহে আহিছিলোঁ। তই আকৌ হঠাৎ যাব ওলালি যে, কিয় মানে? এনেই ঘৰলৈ মনত পৰিছে। ঘৰতনো মনত কৰিবলগীয়া কি আছে? আৰু মইতো ইয়াতে আছোঁ। আৰু দেউতালৈ মনত পৰিলে ফোন কৰি ল'লে হ'ল। সকলোৱে নিজৰ ঘৰখনৰ প্ৰতি এটা বেলেগ আন্তৰিকতা থাকে। সেইটো কথা তই বুজি নাপাবি। এইবোৰ কথা মই তোক আগতেও কৈছোঁ। মানুহৰ জীৱনটো মানুহে বিচৰা ধৰণে সকলোৱে যাপন কৰিব নোৱাৰে। এই পৃথিৱীত আটাইতকৈ দুখী মানুহ কোন জান? যিয়ে নিজৰ প্ৰয়োজনবোৰ অদৰকাৰীভাৱে বঢ়াই গৈ থাকে। যাৰ যিমান সামৰ্থ্য সিমানলৈহে কৰিব লাগে। সেইবুলি মানুহে সপোন দেখিবলৈ এৰি দিব নেকি? সপোন দেখিব লাগে, মানুহ এম্বিচিয়াছ থাকিব লাগে। সপোন আজৰি আনিব লাগে নিজৰ কৰ্ম দক্ষতা আৰু একাগ্ৰতাৰে। আনৰ ওপৰত ভৰ দি সফলতা বিচৰাটো ভুল। অ' বা, তইতো কমাৰ্চৰ ষ্টুডেণ্ট আছিলি। এটা কথা তই ভালদৰে জানিব লাগে। কি কথা? যে বিজনেছত সকলো সময়তে এটা কথা মনত ৰখা হয়, আৰু সেইটো হ'ল মুনাফা। আৰু য'ত মুনাফা নাই তাত ৰশ্মিও নাই। হয় নেকি? মই কিন্তু দুদিনমান ঘৰতে থকাকে যাম। তই কি কৰিবি? মই ভিন্দক সুধি চাম বাৰু, কাৰণ এইকেইদিনত ভিন্দ আৰু মোৰ ফ্ৰেণ্ডশ্বিপ বেছ জমিছিল। ঠিক আছে, তেতিয়াহ'লে কথাটো তই মনক জনাবি। মই যোৱাটো খাটাং। ক'তনো যাব দিব? হ'লেও কৈ চাম বাৰু। পিছে তই যোৱা কথাটো ভিন্দক কৈছনে নাই? কথাটো দেউতাক জনাব লাগিব। মনক কোৱা নোকোৱাটো একেই কথা। হ'ব দে। তেওঁনো কি ক'ব? হ'লেও ভিন্দ আৰু মোৰ আজিকালি আড্ডাটো খুব ভাল লাগে। কিন্তু মই অকলে গ'লে দেউতাক কি বুলি ক'ম? তই কিয় নাই যোৱা বুলি সুধিলে মোৰ দেখোন উত্তৰ দিবলৈ একোৱেই নাথাকিব। বা, তই মই ইয়াত থকাটো কিবা বেয়া পাইছ নেকি? ধেত পাগলী, কি যে কথা কৈ থাক নহয়। তই ইয়াত থাকিলে মই আকৌ কিয় বেয়া পাম? হ'লেও বেলেগৰ বায়েকবোৰে ভনীয়েক আহিলে জোৰ কৰি ৰাখে। তই ওলোটাই মোক কেতিয়া যাবি সুধি আছ। হ'ব দে, তই থাকিলে কেইদিনমান থাক। মই ঘৰ গৈ দুদিনমান থাকোঁ। ঘৰলৈ বৰকৈ মনত পৰিছেও। ঘৰলৈ গৈনো কি কৰিবি? মাৰ ফটোখন চাই কান্দিবিহে। আজিকালি দিনতো তই আৰু দেউতা যে ইমান ইম'চনেল, আচৰিত দেই। যি টি কথা পটককৈ কৈ নিদিবি ৰশ্মি, মাৰ আত্মাই কষ্ট পাব। এনেকুৱা হ'লে ঘৰখন একেবাৰে ভাগি পৰিব। কি হ'বলৈ গৈ আছে আচলতে একো ধৰিবই পৰা নাই। ইমান ডাঙৰ সমস্যা এটাৰ সৃষ্টি হ'ব বুলি ভাবিবই পৰা নাছিলোঁ। সমস্যাটো জটিল ৰূপ ধাৰণ নকৰোঁতে কিবা এটা কৰিব লাগিব। কিন্তু কাক কি বুলি বুজাম? জেঠুৱে জনাৰ আগতে মই কিবা এটা কৰিব লাগিব। আৰু পেহীয়ে কি কাৰণত মনৰ লগত আমাৰ ঘৰখনৰ লগত শত্ৰুতা কৰিছে? অন্য মানুহ হোৱা হ'লে ঘৰৰ পৰা চুচুৰাই বাহিৰ কৰি দিলোঁ হয়। এতিয়া সময় আহি পৰিছে আচল সত্যটো ৰশ্মিক জনাই দিয়া। তাৰ বাহিৰে আৰু বেলেগ উপায় একো নাই। ঘৰখন বচাবলৈকে এই সত্যটো লুকুৱাই ৰাখিলে নহ'ব। ৰশ্মিক জনাই দিব লাগিব। তাই যিজনী বায়েকৰ জীৱনটো ঘৰখন ধ্বংস কৰিব ওলাইছে, সেইজনী বায়েকে তাইৰ বাবে কি কি কৰিছে। হ'ব, ঘৰলৈ যাব খুজিছা যোৱা বাৰু। বহুদিন ঘৰলৈ যোৱাও নাই নহয় তুমি। কিন্তু গীত, তুমি নাথাকিলে ঘৰখন বৰ খালী খালী লাগে। মনৰ কাষত তুমি থাকিলে মই বৰ নিশ্চিন্ত হৈ থাকোঁ। আচলতে তুমি আমাৰ এই ঘৰখনৰ সাহস। বাৰু দেউতা, মই সোনকালে আহিবলৈ চেষ্টা কৰিম। তুমি নহ'লে মনেও বৰ অসুবিধা পাব। মন যাব নহয় তোমাক থ'বলৈ? নাই, তেওঁ নাযায়। শহুৰ দেউতাৰ ঘৰলৈ যাবলৈ আগতে ভৰি দাঙিয়েই থাকোঁ। কিমান যে আদৰ যত্ন। আপুনি ভবাৰ দৰে
মোৰ সম্পৰ্কটো সুন্দৰ হৈ থকা নাই দেউতা। আপোনাৰ অজ্ঞাতে আমাৰ সম্পৰ্কটোৰ মাজত ঘূণে ধৰিছে। মই নিজে নাজানো মনৰ মই কি হয়। কি হ'ল গীত? কি ভাবিছা? একো নাই দেউতা। তুমি জিন্তুক লৈ যাবা আৰু গৈ পাই ফোন কৰিবা, নহ'লে মই আকৌ বৰ চিন্তা কৰি থাকিম। হ'ব দেউতা, আপুনি আপোনাৰ যত্ন ল'ব, খোৱা বোৱাবোৰ সময়মতে কৰিব। এইকেইদিন কিন্তু মই তোমাৰ হাতৰ চাহকাপ মিছ কৰিম। অৱশ্যে কিমাননো দূৰ, মন গ'লে মই তোমালোকৰ ঘৰলৈ গৈ চাহকাপ খাই আহিম, নে কি কোৱা? নহ'লে ব'লক, মোক থৈ আহিব, দেউতাইও ভাল পাব। মনটো আছিলেই, কিন্তু কোম্পানীৰ কামৰ বাবেহে নোৱাৰিম বুজিছা। তাতে তুমিও নাই, অৰ্ণৱেও অকলে দিগদাৰ পাব। তাৰমানে আপুনি মোক ভাল নাপায়? কি যে কথাবোৰ কোৱা নহয়, তুমি মোৰ কিমান মৰমৰ আনে নাজানিলে অন্ততঃ তুমিতো জানা। জানো দেউতা। বাৰু মই আহিছোঁ দিয়ক। যোৱা। তুমি যাওঁ খুজিলে ঘৰত যাব নোৱাৰা। মইতো যাব খোজা নাই, বাহে হঠাৎ যাব ওলাইছে। গীতে যাব খুজিলে যাব নোৱাৰে নহয়, তাইতো মোক এবাৰ সুধিব লাগিছিল। বা গ'লেতো মই যাবই লাগিব ন। আৰু মোৰ এনেকুৱা লাগিছে বায়ে আমাৰ কথাবোৰ লাহে লাহে গম পাইছে। পালে পাওঁ, ভালহে। মাথো মোৰ কথা হ'ল তুমি মোক এৰি থৈ ক'তো যাব নোৱাৰা। মইনো ক'ত যাব বিচাৰিছোঁ? গীতে মই যাব নিদিলে কেনেকৈ যায় মই চাম নহয়। আৰু গীতে তোমাক লৈ যাম বুলি কওঁতে তুমি যাব কিয় ওলালা? মোৰ কথা এবাৰো মনত নপৰিল। সেইকাৰণেতো যাব বিচৰা নাই। আচ্ছা, গীত ঘৰত গৈ কেইদিনমান থাকিব? কেইদিনমান থাকিব চাগে। কেইদিনমান মানে? নাই, নহ'ব দে। মুঠতে তুমি মোক এৰি থৈ ক'তো যাব নোৱাৰা। আপুনি জেদ নকৰিবচোন, বা গ'লেতো মই যাবই লাগিব। আৰু দেউতাই কথাটো গম পালে বহুত বেয়া হ'ব। এতিয়া মই আহোঁ। চাওঁ এৰকচোন, কোনোবাই দেখিব। কি আচৰিত কথা হ'ল, মই ঘৰলৈ যাব ওলাইছোঁ আৰু প্ৰত্যেকজনী বিয়া দিয়া ছোৱালী মন গ'লে নিজৰ ঘৰলৈ যাব পাৰে। তাত আচৰিত হ'বলগীয়া কি কথা আছে? নহয় মানে বৌ, তুমি যে তাক নুসুধাকৈ এনেকৈ যাব ওলাইছা, সেইবাবে তাৰ খং উঠিছে। কিয় জনাব লাগে? মানে যিয়ে নহওক, তুমি তাৰ লগত এবাৰ কথা পাতিলে ভাল আছিল নেকি? কাৰণ যি হ'লেও সি তোমাৰ হাজবেণ্ড, চ' তোমাৰ ওপৰত তাৰ অধিকাৰ আছে। চ' অধিকাৰ জতাবলৈ তেওঁ কোন? সেই অধিকাৰ তেওঁক কেতিয়াবাই হেৰুৱাই পেলাইছে, আৰু সকলোবোৰ ত্যাগ কৰিছোঁ মই। সঁচা কথা ক'বলৈ গ'লে আচলতে ময়ো বিচৰা নাই তুমি যোৱাটো। সঁচা কথাটো কি জানা অৰ্ণৱ? মনৰ মই যোৱালৈ আপত্তি কিয়? কাৰণ মই গ'লে মোৰ লগতে ৰশ্মিও যাব বুলি তেওঁৰ ভয়। কিন্তু ৰশ্মি মোৰ ভণ্টি, তাইক ইয়াৰ পৰা কাণত ধৰি লৈ যোৱাৰ অধিকাৰো মোৰ আছে আৰু পাৱাৰো মোৰ আছে। বা, তয়ো ইয়াত নাথাকিলে ভিন্দৰ অসুবিধা নহ'ব জানো? তাতে ইমান ডাঙৰ অপাৰেশ্যন এটা কৰি আহিছেহে। তাৰমানে তই থাকিবি? তই যদি বেয়া নাপাওঁ আৰু প্লিজ দেউতাক যদি বুজাওঁ, মোৰ এনেও ইয়াত থাকি বেছি ভাল লাগে। হে ভগৱান, মোৰ সন্দেহটো মিছা বুলি প্ৰমাণ কৰি দিয়া। এনেকুৱা জঘন্য কাম ৰশ্মিয়ে জানো কৰিব পাৰিব? মন আৰু ৰশ্মিৰ মাজত এটা সম্পৰ্ক আছে, থাকক। মন আৰু ৰশ্মিৰ সম্পৰ্ক পবিত্ৰ, তাত কোনো কৃত্ৰিমতা নাই। ইমান জঘন্য কাম ৰশ্মিয়ে কেতিয়াও কৰিব নোৱাৰে। মই জানো ৰশ্মি আৰু মনৰ স্বভাৱবোৰৰ মাজত এটা মিল আছে, আৰু সেইবাবে সিহঁতৰ মাজত এটা বণ্ডিং ক্ৰিয়েট হৈছে। ঘৰখনত এইবোৰ কি হ'ব ধৰিছে? বাহিৰা মানুহখিনিয়ে কথাবোৰ শুনিলে ঘৰখনৰ প্ৰতি থকা সকলো সন্মান শেষ হৈ যাব। যিটো এজন অভিভাৱক হিচাপে বৌ দেউতাকক কি উত্তৰ দিব? আন কোনোবা ছোৱালী হোৱা হ'লে হয়তো বৌৱে ইমান আঘাত নাপালেই হয়। বায়ে বাৰু কিবা সন্দেহ কৰিছে নেকি? যদি কৰিছে
তেতিয়াহ'লে মই বাৰু কি যুক্তিৰে তাইৰ সন্মুখত থিয় হ'ম? মই যিটো কৰিব লৈছোঁ সমাজখনে জানো এই সম্পৰ্কটো একচেপ্ট কৰিব? কিন্তু বায়ে জানো মিছা সম্পৰ্ক এটাৰ সূতাডালত ধৰি নিজৰ জীৱনটো ধ্বংস কৰিব লোৱা নাই? মোৰ আৰু মনৰ সম্পৰ্কটো হৈ যোৱাৰ পিছত তাই মুক্তহে হ'ব। যিয়ে নহওক, হে ভগৱান, দেউতাই এইবোৰ কথা গম পালে মানুহৰ সন্মুখত কেনেকৈ নাক উলিয়াব? যিজন মানুহে আমাক দিয়া সংস্কাৰক লৈ গৰ্ব কৰে, অহংকাৰ কৰে, সেইজন মানুহে বিনা দুখে কষ্ট পোৱাটো মই কেনেদৰে চাই থাকিম প্ৰভু? যিমানখিনি আঘাত নিজৰ ভনীয়েকজনীয়ে প্ৰতাৰণা কৰিলে বুলি পাবলগীয়া হৈছে, আৰু কিদৰে বাৰু বৌয়ে ইমানখিনি সহ্য কৰি থাকিব? আৰু মই সকলো জনাৰ পাছতো এজন নীৰৱ দৰ্শক হৈ বহি আছোঁ। মই কিয় মোৰ ভাল পোৱা ত্যাগ কৰিম? আৰু মই দোষী তেতিয়াহে হ'লোঁ হয় যদি মই কাৰোবাৰ মাজত সোমালোঁ হয়। মনেতো সুস্থ অৱস্থাত বাক একচেপ্টেই কৰা নাই। গতিকে এনেকুৱা কিছুমান ইম'শ্যনছক লৈ আৱেগিক হৈ একো লাভ নাই। বৌৰ মনত জ্বলি থকা ক্ষোভৰ জুই কুৰাই এদিন কেৱল এজনকে নহয়, আমাক সকলোকে পুৰি ছাই কৰিব।